Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত চেপ্টাৰ নম্বৰ 10 বীজগণিত চেপ্টাৰৰ পৰা। আগৰ ভিডিঅত মই গোটেইখিনি আলোচনা কৰিছো, তাৰ ভিতৰত মানে 4 নম্বৰৰ পৰা 4 নম্বৰৰ কেইটামান মই কৰি দিয়া নাছিলো, ভাবিছিলো তোমালোকে কৰিব পাৰিবা। তাৰ পিছত কিছুমানৰ ৰিকুৱেষ্টত মই আকৌ 3 নম্বৰৰ পৰা আৰম্ভ কৰি আছো। 3 নম্বৰ নহয় 4 নম্বৰৰ পৰা মানে 3 নম্বৰলৈকে কৰি দিছো। এটো ভিডিঅত এটা ভিডিঅত আছে, সেই ভিডিঅটো মই ডেসক্ৰিপচনত লিংকটো দি থৈ দিম, তাৰ পৰা চাব পাৰিবা। মই আজি 4 নম্বৰৰ পৰা আলোচনা কৰিম। ইয়াতে 4 নম্বৰ দিয়া আছে, তলৰ বীজগণিত ৰাশিবোৰ থিয়কৈ পাতি যোগ কৰা। ঠিক আছে, তো 4 নম্বৰ গণিতটো চোৱা। 3 নম্বৰ বিলাক কৰি দিয়া আছে, 4 নম্বৰটো চালে হ'ল। 4 নম্বৰটো দিয়া আছে 4xy - 7yz, 3yz - 8zx, 4zx plus xy। ঠিক আছে, এইটো আমাক কি কৰিছে, থিয়কৈ পাতি যোগ কৰিব দিছে। তো এতিয়া চোৱা, এক্সাৰসাইজ 10C বীজগণিত ক্লাস 6। ঠিক আছে, তো 4 নম্বৰ প্রথম 4 নম্বৰ কোশ্চেনটো দিয়া আছে 4xy - 7yz, 3yz - 8zx, 4zx plus xy। ঠিক আছে, এইটো আমাক কি কৰিব দিছে, যোগ কৰিব দিছে, তাকো কেনেকে, থিয়কে। ঠিক আছে, তো এতিয়া চোৱা, অলপ ভালকে চাবা গণিতটো। ইয়াতে প্ৰথমত দি আছে 4xy - 7yz, ইয়াতে আছে 3yz - 8zx, 4zx plus xy। ঠিক আছে, তো ইয়াতে কিন্তু যদি একেবাৰে যোগ কৰিব যাও কিন্তু এনেকে নহব। যদি মই ডাইৰেক্ট এনেকে লিখো, চোৱা ইয়াতে মই অলপ দেখাই আছো বস্তুটো, যদি আমি এনেকে লিখো এটো কিন্তু নহব। ঠিক আছে, আগত যেনেকে কিবা বস্তু যদি কিবা সংখ্যা থাকিলে এইটো যোগ এইটো যোগ এইটো ডাইৰেক্ট বহাইছো, যেনেকে সাপোজ ইয়াতে যদি xy - 7yz, ইয়াৰ তলত এইটো 3yz - 8zx আৰু ইয়াৰ তলত 4zx plus xy, এনেকে যদি যোগ কৰি বহাও এইটো কিন্তু নহব। ঠিক আছে, আমি এতিয়া কি কৰিম, অলপ বেলেগকে বহাম। এতিয়া চোৱা, প্ৰথমটো বহাই লও। প্ৰথমটো কি আছে, 4xy - 7yz, এইটো বহাই লোৱা। তাৰ পিছত এতিয়া চোৱা, এই xy লাষ্টৰ সংখ্যা দুটা, এই আখৰ দুটা চোৱা, xy মানে চলকটো চোৱা, xy ক'ত আছে, xy এই লাষ্টত আছে এইটো। তো xy ৰ তলত এইখিনি বহাই দিয়া, xy হৈ গল। তাৰ পিছত চোৱা zx তো নাই, তো zx হল এক্সট্ৰা, তো ইয়াতে এইটো প্লাস 4zx বহাই দিলা, হৈ গল। এইটো এক্সট্ৰা থাকক, কোনো কথা নাই, কিন্তু হল। তাৰ পিছত চোৱা, তাৰ পিছত মই এইটো বহাইছো। ঠিক আছে, তাৰ পিছত এইটো লাইন চোৱা, 3yz কৰবাত আছে নেকি, আছে ইয়াতে, তো ইয়াতে yz ৰ ঠাইত 3yz বহাই দিয়া, হৈ গল। তাৰ পিছত zx ক'ত, ইয়াতে, ইয়াৰ আগত মাইনাস আছে, তো মাইনাস বহাই দিয়া, -8zx। ঠিক আছে, তিনিটাই হৈ গল, এইটো লাইন হল, এইটো লাইন হল, এইটো লাইন হল। এতিয়া যোগ কৰি দিয়া, যোগ চিন। ঠিক আছে, বুজি পাইছো এইটো কেনেকে বহালো। তোমালোকে এইটো উলট পালট হৈছে কোনো কথা নাই, কিন্তু এইটো চিন কেৱল ঠিক থাকিলে। ইয়াৰ আগত মাইনাস আছিল কাৰণে মই ইয়াতে মাইনাস দিছো, আৰু ইয়াৰ আগত প্লাস আছে তো প্লাসে ৰাখিছো। এতিয়া যোগ কৰি দিয়া, এইটো আৰু এইটো যোগ কৰা। এতিয়া চোৱা, যোগ কৰিব হলে ইয়াৰ আগত কি, বেছিৰ আগত কি আছে, মাইনাস চিন আছে। তো ইয়াতে আছে 7টা মাইনাস, ইয়াতে আছে 3টা যোগ, তো 7টাৰ পৰা 3টা বাদ দিব লাগে। 7টাৰ পৰা 3টা বাদ দিলে কেইটা থাকিব, 4টা কি yz, তো yz। ঠিক আছে, তাৰ পিছত xy চোৱা, xy এইটোও প্লাস এইটোও প্লাস, তেনেহলে এইটো আৰু এইটো কেইটা হ'ব, 5টা, তো 5xy। ইয়াৰ আগত মাইনাস আছিল, তো ইয়াতে মাইনাস বহাই দিয়া, xy হল। তাৰ পিছত ইয়াৰ আগত প্লাস আছে, তো প্লাস বহাই দিয়া, হৈ গল। তাৰ পিছত এইটো চোৱা, ইয়াৰ আগত কি মাইনাস, ইয়াৰ আগত কি প্লাস, তো 8টাৰ পৰা 4টা বাদ দিব লাগে, তো বাদ দিলে -4zx।
x হ'ব তো মাইনাসটো আগত দেখি অলপ বেয়া দেখা যায় ন এতিয়া এনেকে লিখিম যে এইটো নহলে এইটো এনেকে লিখিম এই প্লাস থকাটো আগত লিখিম 5xy minus yz minus 4zx এনেকে লিখিম ঠিক আছে এখানে বুঝি পাইছো এতিয়া সব তাৰ পিছৰটো তো এতিয়া সব 5 নম্বৰটো 5 নম্বৰটো কি দি আছে abc plus 9a cube b 9a cube b minus 7ab cube 7ab cube comma তাৰ পিছত আছে minus 5abc minus 6a cube b plus 5ab cube comma 2abc plus 3a cube b minus 4ab cube হল এখানে আমার গণিতটো দিয়া আছে দেখো এটো আমাক যোগ কৰিব এটো তো সহজ হ'ব কাৰণ এটো সিস্টেমেটিক ভাবে দিয়াই আছে ইয়াতে abc আছে ইয়াতে abc আছে ইয়াতেও abc আছে ইয়াতে a কিউব b আছে ইয়াতেও a কিউব b আছে ইয়াতেও a কিউব b আছে ইয়াতে a b কিউব আছে ইয়াতেও a b কিউব আছে ইয়াতেও a b কিউব আছে ঠিক আছে এটো সিস্টেমেটিক ভাবে দিয়া আছে এটো লৈ কোনো ঝামেলা নহব ঠিক আছে সলিউশন এতিয়া আছে তো ঠিককৈ পাতিব দিছে তো মই পঢ়াম abc plus 9a cube b minus 7a b cube হল তাৰ পিছৰটো চোৱা minus 5abc minus 6a cube b plus 5ab cube তাৰ পিছৰটো 2abc plus 3a cube b minus 4ab cube এটো আমাক কি কৰিব দিছে প্লাস কৰিব দিছে ঠিক আছে তো প্লাস কৰি দিয়া হল তো এতিয়া সোয়া ইয়াৰ আগত মাইনাস আছে ইয়াৰ আগত মাইনাস আছে তো এই মাইনাস কেটা এক লগ কৰা আগত 7 আৰু 4 কিমান হ'ব 11 এতিয়া 11টাৰ পৰা 11টা হল মাইনাস 11টা হল কি মাইনাস আৰু 5টা আছে কি প্লাস 10 হলে 11টাৰ পৰা 5টা আগত বাদ দিব লাগে ঠিক আছে 11টাৰ পৰা 5টা বাদ দিলে কিমান থাকিব 6টা 6 লিখি লোৱা এতিয়া সোয়া বেছিটোৰ আগত কি চিন আছিল মাইনাস চিন কাৰণ 11টাৰ আগত কি মাইনাস চিন আছিল তো মাইনাস চিনটো বহাই দিয়া বাকি a b কিউব বহাই দিয়া হৈ গল এটো তাৰ পিছত সোয়া ইয়াতে সোয়া প্লাস কেটাৰ আছে এটো এটা প্লাস 10 হল 9টা আৰু 3টা প্লাস আছে 9টা আৰু 3টা কিমান হ'ব 12টা হ'ব এতে 12টা হল প্লাস আৰু 6টা হল কি মাইনাস তো 12টাৰ পৰা 6টা বাদ দিলে কেইটা থাকিব 6টা থাকিব ঠিক আছে ইয়াতে a কিউব b কি চিন আছিল প্লাস চিন বেছিটোৰ আগত হৈ গল তাৰ পিছত এটো সোয়া abc প্লাস আৰু 2abc প্লাস 10 হলে দুটা আৰু এটা কেইটা তিনিটা abc প্লাস আছিল কিন্তু মাইনাস আছে কেইটা পাঁচটা তো পাঁচটাৰ পৰা তিনিটা বাদ দিলে কেইটা থাকিব দুইটা abc বেছিটোৰ আগত কি চিন মাইনাস চিন ঠিক আছে তো এটো হ'ব ইয়াৰ আনসার হৈছে এতিয়া তাৰ পিছৰটো চোৱা এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি লোৱা আৰু যদি ভিডিওটো ভাল লাগিছে তেনে লাইক আৰু কমেন্ট এটা কৰি দিবা এতিয়া সোয়া 6 নম্বৰটো দিয়া আছে 3x minus 2y plus 5z 2x plus 5y minus 7z minus x minus y plus z ঠিক আছে এটো কৰিব লাগে এতিয়া তো এতিয়া সোয়া এটো ইয়াতে দিয়া আছে 3x minus 2y plus 5z তো এটো লিখি লোৱা 3x minus 2y plus 5z এটো হল এটা x ৰ তলত x2 বহাবা y ৰ তলত y2 বহাবা z ৰ তলত z2 বহাবা এতিয়া সোয়া 2x আছে আৰু 2x
প্লাস 5y মাইনাস 7z তার পিছতটো সোয়া মাইনাস x মাইনাস y প্লাস z হয়ে গেল বড়িয়া করে যোগ করে দিয়া ঠিক আছে যোগ করে দিয়া ব্র্যাকেটত দিব না লাগে থাকো যোগ এতিয়া সোয়া যোগ কৰিব হলে কি প্ৰথম যোগখিনি চাব লাগে প্লাস থকাখিনি এইটোৰো প্লাস তেনেহলে 6টা হল প্লাস 5টা আৰু একটা 6টা হল প্লাস তেনেহলে মাইনাস আছে কেটা 7টা তেনেহলে 7টাৰ পৰা 6টা বাদ গলে কেটা থাকিব এটা মানে অনলি z বেছিটোৰ আগত কি চিন আছিল মাইনাস চিন তো মাইনাস হ'ব ইয়াতে তাৰ পিছত ছ মাইনাস থকা দুটা আছে ইয়াতে আছে দুটা ইয়াতে আছে এটা তিনিটা তেনে তিনিটা হল মাইনাস থকাৰ পাঁচটা হল প্লাস থকা তেনেহলে পাঁচটাৰ পৰা তিনটা বাদ দিলে কেটা থাকিব দুটা y কাৰ আগত বেছি চিন এই বেছিটোৰ আগত কি চিন প্লাস চিন বহাই দিয়া প্লাস চিন হৈ গল তাৰ পিছত এতিয়া ছ ইয়াতে আছে তিনটা প্লাস ইয়াতে আছে দুটা প্লাস তিনিটা আৰু দুটা কেটা হ'ব পাঁচটা আৰু মাইনাস চিন আছে মাত্ৰ এটা তেনে পাঁচটাৰ পৰা এটা বাদ গলে কেটা থাকিব 4টা x বেছিটোৰ আগত প্লাস চিন তো প্লাস চিন দিব ইয়াতে নালাগে হৈ গল তো এটো হ'ব ইয়াৰ आंसर ওকে বুজি পাইছো কেনেকৈ কৰিলো প্ৰথমত চাবা যে দুটাৰ আগত কি চিন আছে এইটোৰ আগত প্লাস চিন এইটোৰ আগত প্লাস চিন তো এই দুটা আগত যোগ কৰি লোৱা পাঁচটা আৰু একটাকে 6টা তেনেহলে মাইনাস আছে 5 7টা কিন্তু প্লাস থাকিলে 5টা কি হ'ব তেনেহলে 7টাৰ পৰা 6টা বাদ দিলে এটা থাকিব অনলি z বেছিটোৰ আগত কি চিন মাইনাস চিন বহাই দিছে ইয়াতে হয় একে ধৰণৰ ঠিক আছে তাৰ পিছতটো চোৱা তো এতিয়া 6 নম্বৰটো হল এতিয়া 7 নম্বৰটো চোৱা 7 নম্বৰটো দিয়া আছে কি 8p minus 6pq plus 5q comma minus 6p minus pq minus 8q comma minus 4p plus 2pq plus 3q হল তো এতিয়া দুটো যোগ কৰি দিম তো এতিয়া সলিউশন এটো বহাইলো আগত 8p minus 6pq plus 5q হল তাৰ পিছত p তলত p q তলত pq q তলত q বহাই দিম তাৰ পিছত এটো মাইনাস 6p minus pq minus 8q তাৰ পিছত minus 4p plus 2pq plus 3q যোগ কৰি দে এটো এটো যোগ কৰিলে কিমান হ'ব প্ৰথম সোয়া প্লাস থকাটো আছে ইয়াতে আছে 5টা প্লাস ইয়াতে আছে 3টা তেনেহলে 5টা আৰু 3টা কেটা হ'ব 8টা হ'ব ঠিক আছে ইয়াতে 8টা কো কি আছে মাইনাস আছে তেনে 8টাৰ পৰা 5টাৰ পৰা 8টা গলে কি থাকিব 0 মানে একো নাথাকে 0 লিখিব নালাগে তাকো মই লিখি দিছো একো নাথাকে তাৰ মানে এটো ঠিক আছে 0 লিখিব নালাগে এটো বাদ গল তাৰ পিছত মই প্ৰথমত 0 লিখি দিছো তাৰ পিছত কাটি দিম হল 0 তাৰ পিছত এতিয়া এটোৰ আগত এটো চিনটো কোনো ভ্যালুলেস চিন তেতিয়া ইয়াৰ আগত মাইনাস 8টাৰ আগত মাইনাস এটো কি হ'ব চিনটো নহব তার মানে কোনো সংখ্যাই নহব 0 নহব তার মানে এতিয়া তার পিছতটো 6 ইয়াতে 6টা মাইনাস ইয়াতে এটা মাইনাস তেনলে 6টাৰ এটা কি 7টা হল মাইনাস আৰু এই দুটা হল প্লাস তেনলে 7টাৰ পৰা দুটা গলে কেইটা থাকিব 5টা 5 pq বেছিটোৰ আগত কি চিন আছিল মাইনাস চিন তো মাইনাসটো বহাই দিয়া তার পিছত চোৱা ইয়াতে আছে মাইনাস দুটা এইটো এটা 6 এইটো এটা 4 তেনলে 6 আৰু 4 কিমান 10 হল মাইনাস আৰু এই প্লাস হল 8 তেন 10 ৰ পৰা 8 গলে কি থাকিব 2 থাকিব p কি চিন আছে বেছি আগত মাইনাস চিন আছে বেছি আগত ঠিক আছে তো এইটো হ'ব ইয়াৰ आंसर টু কি হ'ব এটাকে লিখিম যে -2p - 5p কি হ'ব ইয়াৰ आंसर বুজি পাইছো এখিনি তো 4 ৰ গটেখিনি হল যেখিনি বাদ আছিল আগত কৰি দিয়া নাছিল মই ভাবিছিলো তোমালোকে নিজে কৰিবা হোমৱৰ্ক দিছো কিন্তু পিছত ভাবিলো নহয় কৰি দিও কিছুমানৰ ৰিকুৱেষ্টত কৰি দিলো ঠিক আছে তো এতিয়া সব 5 নম্বৰৰ খিনি তো এতিয়া সব 5 নম্বৰ তলৰ বীজগণিতীয় ৰাশিবোৰ পথালিকৈ বিয়োগ কৰিব দিছে মানে যেনেকুৱা আছে এনেকৈ বিয়োগ কৰিব দিছে ঠিক আছে তো এতিয়া চোৱা ইয়াৰে 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ মই কৰি দিছো আগত ঠিক আছে কেৱল এটা গণিত বাকি আছিল 3 নম্বৰটো তো এই 3 নম্বৰটো মই কৰি দিম এতিয়া তো এইবিলাকৰ যিবিলাক গণিত মই কৰি দিছো এইবিলাকৰ লিংকটো মই এইটো ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তাৰ পৰা চাব পাৰিবা
ঠিক আছে তো এতিয়া চোৱা 5 ৰ 3 নম্বৰ দিয়া আছে কি 6a তো এইটো গণিত আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি ল'বা আৰু যদি সাবস্ক্ৰাইব কৰিছা তেনেহলে বহুত বহুত ধন্যবাদ থাকিল তো এতিয়া চোৱা 6a - 2b + c পৰা ঠিক আছে c ৰ পৰা 3a + 4b - 7c তো বিয়োগ কৰিব দিছে এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগে ঠিক আছে পথালিকে মানে এনেকে যেনেকে আছে এনেকে বহাম তো এতিয়া সলিউশন 6a - 2b + c বিয়োগ কৰিব দিছে তো বিয়োগ চিহ্নটো দি দিয়া হৈ গল এতিয়া এই সংখ্যাখিনি 3a + 4b - 7c হল এতিয়া 6a - 2b + c এই -2 গোটেইখিনিৰ লগত কি আছে পূৰণ হৈ আছে তেনেহলে এইটোৰ লগত পূৰণ কৰিলে -3a হ'ব এইটোৰ লগত পূৰণ কৰিলে -4b হ'ব আৰু এইটোৰ লগত পূৰণ কৰিলে +7c হ'ব হৈ গল এতিয়া চোৱা a 6টা a আছে ইয়াতে প্লাস ইয়াতে 3টা আছে মাইনাস তেনে 6টাৰ পৰা 3টা গলে কেইটা থাকিব 3a ইয়াতে আছে দুটা -b ইয়াতে আছে মাইনাস তেনহলে এই দুটা কি হৈ যাব প্লাস হৈ যাব দুটা আৰু 4টা কেইটা হ'ব 6টা ইয়াৰ আগতো মাইনাস ইয়াৰ আগতো মাইনাস তো মাইনাস চিন হ'ব -6b হ'ব তাৰ পিছত 8 এই c2 হল প্লাস ইয়াতে আছে প্লাস ঠিক আছে এইটো প্লাস তেনহলে 7টা আৰু এটা কেইটা হ'ব 8টা তো দুয়োটাৰ আগত প্লাস চিন তো প্লাস চিন হ'ব 8c তো এইটো হ'ব ইয়াৰ আনসার ঠিক আছে আৰু বাকিখিনি মই কৰি দিছো এইখিনি আৰু নালাগে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লবা